ৰঞ্জিতাজ ভিডিঅ'ছ মোৰ মৰমৰ ক্লাছ 6ৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ উন্মেষ কিতাপৰ পাঠ আজি আমি আলোচনা কৰিম পাঠ 9 টকাত একোটা হাতী কবিতা হয় কবিতাত দিয়া ক্ৰিয়াকলাপত দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে পাঠ 8ৰ ভিডিঅ'লৈকে মোক বহুত মৰম দিছিলা আশা ৰাখিছোঁ তোমালোকে পাঠ 9ৰ ভিডিঅ'টো মৰম দিবা বুলি নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা ছাবস্ক্ৰাইব কৰা চবকে মোৰ ফালৰ পৰা ধন্যবাদ মৰমৰ ছাত্ৰ ছাত্ৰী ক্ৰিয়াকলাপত দিয়া প্ৰশ্নৰ উত্তৰ লগতে ভাষা অধ্যয়নত দিয়া প্ৰশ্নৰ উত্তৰো আলোচনা কৰিম ক্ৰিয়াকলাপত চোৱা পাঠভিত্তিক প্ৰশ্ন দিয়া হৈছে 1 নঙত তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা কবিতাটিত কি বজাৰৰ কথা উল্লেখ আছে তোমালোকে কবিতা ভালকে পঢ়িবা আৰু মুখস্থ কৰিবা লগতে কবি পৰিচয়ও মুখস্থ কৰি থৈ দিবা কত দিয়া হৈছে বিহুৰ বজাৰ খত দিয়া হৈছে পূজাৰ বজাৰ গত দিয়া হৈছে দেওবৰীয়া বজাৰ খত দিয়া হৈছে বুধবৰীয়া বজাৰ উত্তৰ খ হ'ব পূজাৰ বজাৰ ইয়াত তোমালোকে বৃত্তটো পূৰ কৰিবা মই পূৰ কৰি থোৱা নাই অলপ লেতেৰা দেখা যাব বুলি তোমালোকে নিজে কৰি ল'বা কৰিবলৈ দিয়া হৈছে যিহেতু ভাবিছ কিজানি মই বৰ বুধিয়ক তই কথাষাৰ কোনে কাক কৈছে ক বাবুলে ৰতনক খ ৰতনে দোকানীক গ ৰতনে বাবুলক ঘ দোকানীয়ে বাবুলক উত্তৰ ৰতনে বাবুলক গ তোমালোকে বৃত্ত পূৰ কৰি থৈ দিবা ঠিক আছে এতিয়া আলোচনা কৰিম আমি 2 নঙত কি দিয়া হৈছে 2 নঙত দিয়া হৈছে তলত দিয়া শব্দবোৰৰ অৰ্থ আস্তানি মিলাও আহা শব্দ অৰ্থ আমাক ইয়াত অমিলকৈ দিয়া হৈছে এতিয়া আমি মিলাম ঠিক আছে ভুদা মানে ভুটা চুক নথকা নিৰ্ভুত বিশ্বাস মানে প্ৰত্যয় পতিয়ন বম মানে বঢ়াই কোৱা ফিতাহি মৰা বাজি মানে পণ প্ৰতিজ্ঞা ভেবালাগ মানে বিবুদ্ধি হোৱা মই ইয়াত মিলাইয়ে থৈছোঁ মাতিও শুনাইছোঁ তোমালোকে ভালকৈ চাই লৈ মিলাই ল'বা কিতাপত কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা 3 নঙত দিয়া হৈছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা ক কবিতাটোত কোনে কোনে কথা পাতিছে প্ৰশ্নৰ উত্তৰবোৰ মই আগৰ দৰে লিখিয়ে ৰাখিছোঁ প্ৰশ্ন তোমালোকে কিতাপতে চাবা ঠিক আছে মই মাতি শুনাম মই অকল উত্তৰ লিখি ৰাখিছোঁ 3 নং কৰ উত্তৰত লিখিবা কবিতাটোত বাবুল আৰু ৰতনে কথা পাতিছে খ প্ৰশ্নত দিয়া হৈছে বাবুলে অনা গৰম খবৰটো ৰতনে কিয় বিশ্বাস নকৰিলে উত্তৰত লিখিবা বাবুলে অনা গৰম খবৰটো ৰতনে বিশ্বাস নকৰিলে কাৰণ একোটা টকাতে হাতী একোটা নাপায় বুলি তোমালোকে উত্তৰ এনেকৈও লিখিব পাৰিবা এটকাত হাতী পোৱাটো সম্ভৱ নহয় বুলি বাবুলে অনা গৰম খবৰটো ৰতনে বিশ্বাস নকৰিলে ঠিক আছে মই ইয়াত কিতাপৰ অনুযায়ী লিখিছোঁ তোমালোকে এনেদৰে উত্তৰ লিখিলে হৈ যাব গ প্ৰশ্ন দিয়া হৈছে ৰতনে বাবুলক বজাৰলৈ কিয় লৈ গৈছিল উত্তৰত লিখিবা এটকাত হাতী এটা কিনিব পায় সেই কথাটো সত্যতা প্ৰমাণ কৰিবৰ বাবে অথবা কৰিবৰ কাৰণে ৰতনে বাবুলক বজাৰলৈ লৈ গৈছিল ঠিক আছে কৰিবৰ বাবে লিখিলে তোমালোকে কাৰণে নিলিখিলেও হ'ব মই তোমালোকক বুজাই দি আছোঁ ভালকৈ শুনি ল'বা বুজিছা নহয় তোমালোকে লিখিলে কেনেকৈ লিখিবা এটকাত হাতী এটা কিনিব পায় সেই কথাটো সত্যতা প্ৰমাণ কৰিবৰ কাৰণে ৰতনে বাবুলক বজাৰলৈ লৈ গৈছিল মই অতি চমুকৈ প্ৰশ্নৰ উত্তৰবোৰ দিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰী ঘ প্ৰশ্ন দিয়া হৈছে ৰতন আৰু বাবুলে কি কথাত বাজি মাৰিছিল উত্তৰত লিখিবা ৰতন আৰু বাবুলে এটকাত হাতী এটা কিনিব পাৰি বা নোৱাৰি সেই কথাত বাজি মাৰিছিল উঙ প্ৰশ্নত দিয়া হৈছে বাজিত কোন হাৰিল উত্তৰত লিখিবা বাজিত ৰতন হাৰিল প্ৰথম প্ৰশ্নত দিয়া হৈছে বাবুলে পুতলা হাতীটো কিনাৰ আগলৈকে ৰতনে কি ভাবি আছিল উত্তৰত লিখিবা বাবুলে পুতলা হাতীটো কিনাৰ আগলৈকে ৰতনে ভাবি আছিল যে বাবুলৰ কথাটো মিছা এটকাতে আৰু কতনো হাতীটো পাব ঠিক আছে চমুকৈ লিখিছোঁ তোমালোকে ইয়াৰে পৰা প্ৰশ্নৰ উত্তৰ লিখিব পাৰিবা বুজিত পাইছা হাতৰ আখৰ এতিয়া আমি আলোচনা কৰিম 4 নং কত দিয়া হৈছে কবিতা ফাঁকি পঢ়া আৰু উত্তৰ লিখা ক বাবুলে আনিছে গৰম খবৰ শব্দটোৱে সাধাৰণতে মানুহৰ মনত কৌতূহল ভাৱৰ সৃষ্টি কৰে
কবিতাটিত থকা গৰম খবৰটো কি? উত্তৰত তোমালোকে লিখিবা কবিতাটিত থকা গৰম খবৰটো হ'ল বজাৰত এটকাত হাতী এটা পোৱা যায়। ঠিক আছে। শ প্ৰশ্নত দিয়া হৈছে কলে বাবুলক নামাৰিবি বম এনেবোৰ কথা কৈ কবিতাটিত বম শব্দটোৱে কি অৰ্থ প্ৰকাশ কৰিছে? উত্তৰত লিখিবা কবিতাটিত বম শব্দটোৱে বঢ়াই কোৱা বা ফিতাহি মৰা অৰ্থ প্ৰকাশ কৰিছে। 5 নং প্ৰশ্নত দিয়া হৈছে তলত দিয়া স্তৱক দুটি গদ্য ৰূপত কোৱা আৰু লিখা। ক ৰতনে ভাবিলে কিনো কয় অ ইনু টকাত একোটা হাতী পোৱা হলেচোন সকলো মানুহে ললে হৈ এটি এটি। উত্তৰত তোমালোকে লিখিবা ৰতনে ভাবিলে যে বাবুলে কি কথাবোৰ কয় যদি এটকাত সঁচাকৈয়ে এটা হাতী কিনিব পাৰিলে তেনেহলে সকলো মানুহে এটা এটাকৈ হাতী কিনি ললেহেঁতেন। ঠিক আছে, তোমালোকে এইখিনি লিখিলে হৈ যাব। খ প্ৰশ্নত দিয়া হৈছে তাৰে এখনত কিনিলে বাবুলে এটকাৰে এটা হাতী ৰতন বপুৰা ভেবা লাগি ৰল কথাৰ পাকত ঘাটি। উত্তৰত তোমালোকে লিখিবা বাবুলে এটকাৰে এটা পুতলা হাতী কিনিলে তাকে দেখি ৰতন কথাৰ পাকত পৰি বিবুদ্ধি হৈ পৰিল আৰু একো উত্তৰ দিব নোৱাৰিলে। ইয়াৰে পৰা তোমালোকে লিখিবা মই সহজকৈ চমুকৈ প্ৰশ্নৰ উত্তৰ লিখি ৰাখিছো। ঠিক আছে। এতিয়া ভাষা অধ্যয়নত দিয়া হৈছে ক অংশ খ অংশ তোমালোকে ইয়াত দিয়াই হৈছে মুখস্থ কৰিব পাৰিবা। 6 নঙত দিয়া হৈছে কবিতাটিত থকা নিৰৰ্থক ৰূপবোৰ বাছি উলিয়াই লিখা। মই তোমালোকক কবিতাতে দেখাই দিম। ঠিক আছে। উত্তৰত লিখিবা নামাৰিবি, নকৰ, ঠিক আছে, হাৰিব আৰু এটা লিখিবা তোমালোকে ঘাটি। মই দাগ দি থৈছো, তোমালোকে চাই লিখি ল'বা উত্তৰ। কিতাপতে দেখাই দিছো। এতিয়া আমি 7 নঙত কি দিয়া হৈছে চাই ল'ম। 7 নঙত আমাক ৰতন বৰপুৰা ভেবা লাগি ৰল কথাৰ পাকত ঘাটি দিয়া হৈছে। ঘাটি শব্দটোৱে বাক্য ভেদে বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰে। তলৰ বাক্য কেইটালৈ মন কৰা আৰু ঘাটি শব্দটোৱে কোনটো বাক্যত কি অৰ্থ প্ৰকাশ কৰিছে লিখা। ক বেপাৰত ৰমেনৰ 50 টকা ঘাটি হল মানে লোকচান হল, ঘাটি হল। খ শৰাইঘাটত আহোম সৈন্যই ঘাটি পাতিছিল, ঘাটি মানে শিবিৰ পাতিছিল। ঠিক আছে। ইয়াত দিয়া হৈছে একেদৰে পাক শব্দটোৱে বাক্যভেদে বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰে। অভিধান চাই শব্দটোৰ অৰ্থবোৰ জানি লোৱা আৰু বাক্যত কি অৰ্থ প্ৰকাশ কৰে লিখা। পাক শব্দ তোমালোকে ঘৰতো ব্যৱহাৰ কৰা হয়নে কথা পাতোতে? মই তোমালোকক অলপ বুজাই দিম। পাক মানে ৰন্ধন বা পৈণত হোৱা। আমে ভালদৰে পাক ধৰিছে। পাক মানে ঘূৰা বা ঘূৰণ। 7 পাক বা 7 বাৰ ঘূৰা। যেনেকে কিমান পাক ঘূৰিলা, পাক ঘূৰি আহো, হয়নে? ঠিক তেনেদৰে তোমালোকে নিজৰ মতেও বাক্য বনাব পাৰিবা। মই অকল বুজাই দিছো। এতিয়া আমি আলোচনা কৰিম। ইয়াত দিয়া হৈছে 8 নঙত বৰ্ডখনত থকা শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দবোৰ মেঘৰ টুকুৰাটোৰ পৰা বিচাৰি লিখা। ইয়াত দিয়া হৈছে বৰ্ডত শব্দ আৰু ইয়াত দিয়া হৈছে মেঘ টুকুৰাটোৰ পৰা, মানে ইয়াৰ পৰা মেঘ টুকুৰাটোৰ পৰা আমি শব্দ লৈ বিপৰীত শব্দ মিলাই লিখিব লাগিব। চোকা মানে তোমালোকে লিখিবা অজলা, টেঙৰ মানে লিখিবা ভুদা, হিত মানে অহিত, কৃপণ মানে খৰচী, বিশ্বাস মানে অবিশ্বাস, কিনা মানে বেচা। মই ইয়াত লিখিয়ে থৈছো, চাই তোমালোকে লিখি ল'বা। মই তোমালোকক মাতিও শুনালো। জ্ঞান সম্প্ৰসাৰণ 9 নঙত প্ৰশ্ন দিয়া হৈছে টকাত একোটা হাতী কবিতাটিৰ কথাখিনি গল্প আকাৰে শ্ৰেণীকোঠাত সহপাঠীৰ আগত কোৱা। বিলাক তোমালোকে নিজৰ কথা অনুযায়ীও লিখিব পাৰিবা। প্ৰশ্ন উত্তৰ মুখস্থ কৰিলে তোমালোকে সহজ ভাষাৰে লিখিব পাৰিবা। ইয়াত চোৱা, ইয়াত দিয়া হৈছে একেদৰে বাক শব্দটোৰে আৰম্ভ হোৱা শব্দবোৰৰ অৰ্থ অভিধানত চোৱা আৰু লিখা। এতিয়া বাক শব্দৰ পৰা দিয়া হৈছে আমাক, আগতে পাক শব্দৰ পৰা দিয়া হৈছিল, এতিয়া বাক শব্দৰ পৰা দিয়া হৈছে। বাঘ, বাঘ শব্দ, বাঘ এবিধ জন্তু, হয়নে? তোমালোকে জানা। আৰু বাঘ ঢকা মানে পিঠিত টানকৈ মৰা ঢকা। বাঘ জালি মানে বাঘ ধৰিবলৈ জাল পতা কাৰ্য। ঠিক আছে। মই 3টা দিলো, তোমালোকে নিজৰ মতে অথবা অভিধান চাই ল'বা। মই অভিধান চাইয়ে দিছো, 3টা দিছো। তোমালোকে ভালকৈ আৰু আলোচনা কৰি লিখিব পাৰিবা বিদ্যালয়ত নিজৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগত। মই দিয়া যে শুদ্ধ হ'ব বুলি এইটো নহয়, তোমালোকে আলোচনা এবাৰ কৰি ল'বা। এতিয়া আমি আলোচনা কৰিম
13 নং প্ৰশ্নত দিয়া হৈছে হাতীৰ বিষয়ে 10টা বাক্য লিখা। তোমালোকে সৰুৰে পৰা হাতী ৰচনা, গৰু, কুকুৰ ৰচনা আহে নহয়, জানাই চাগে। তোমালোকে লিখিব পাৰা হাতী বনৰীয়া জন্তু অথবা ঘৰচীয়াও থাকে, 4টা ঠেং থাকে, দীঘল শুৰ থাকে, হয়নে? তোমালোকে এনেকৈ 10টা বাক্য নিজৰ মতেও লিখিব পাৰিবা, ঠিক আছে। 14 নম্বৰ দিয়া আছে সাঁথৰ ভাঙা আৰু লিখা, কলগছ হেন ঠেং তাৰ, টকৌপাতৰ দৰে কাণ, আছে দুটা দীঘল দাঁত, বাপুৰ জানেনে কি নাম? কি নাম? হাতী। ঠিক আছে, উত্তৰ হাতী হ'ব। তোমালোকে লিখি ল'বা আৰু হাতীৰ বিষয়ে তোমালোকে অলপ নিজৰ মতেও লিখিবলৈ যত্ন কৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰী, আশা ৰাখিছোঁ তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা, নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবা। তোমালোকৰ নতুন ভিডিঅ' হ'ব, তোমালোকৰ পাঠ নং 10 আলোচনা কৰিম। 10 দিয়া আটাইবোৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম। আজিৰ কাৰণে ধন্যবাদ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।